আসসালামু আলাইকুম এভৰিৱান। এইটো হৈছে 11 নম্বৰ ৰমজান আৰু মই বহুদিন লং ভিডিঅ' দিয়া নাই, সেইকাৰণে মই ভাবিলোঁ আজি লং ভিডিঅ'টো দিম। আৰু এইটো মই 2টা বজাত উঠি কেনে পিঁয়াজ কাটিছোঁ, মানে চেহেৰিৰ টাইম। আজি গোটেইকেইজনে ৰোজা ৰাখিব, সেইকাৰণে আজি মাছ আৰু মাংস দুয়োটাই বনাম। মাছ মই কচুৰে বনাম আৰু মাংসটো বিলাহীৰে বনাম বুলি ভাবিছোঁ। প্লিজ গাইজ ইগন'ৰ কৰিব মোৰ বেকগ্ৰাউণ্ড চাউণ্ডবিলাক, কাৰণ ৰাস্তাৰ কাষতে যিহেতু ঘৰ, তো ভাবিবই পাৰে ন কিমান চাউণ্ড আহে। আৰু মই পিঁয়াজ, আদা, ৰহুন যিমান মানে মা মছলা লাগে সেই সকলোবিলাক ৰেডি কৰিছিলোঁ। তাৰপিছত বৌ উঠিল, বৌ সকলোবিলাক কৰিব ধৰিল, ময়ো অলপ সহায় কৰি দিলোঁ। তাৰপিছত মই ভাবিলোঁ মই ব্ৰাছ কৰি লওঁ। পিছে আপোনালোকৰ ৰমজান মাহকেইটা কেনেকৈ গ'ল মোক কমেণ্টত নিশ্চয় জনাব। আলহামদুলিল্লাহ মোৰ ৰোজাকেইটা ভালে যাই আছে। মই মানে ভিডিঅ' বনাই থৈয়ে দিওঁ, কিন্তু মই টাইম নাপাওঁ এডিট কৰিবলৈ। আৰু জন্তু চাবচোন ইমান ধুনীয়া লাগিছে, ভাবিলে আপোনালোকক দেখাওঁ। তাৰপিছত মই গেষ্ট্ৰিকৰ টেবলেট খাই ল'লোঁ আৰু আমাৰ ভাতবিলাকো জগাল হ'ল। মই শেষত অলপ গাখীৰ খালোঁ। ডাইৰেক্ট 12টা বজাৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ ভিডিঅ'টো। আৰু মোৰ বাই ছোৱালীকেইজনী আহিছিল, সেনেকৈ টাইম কটালোঁ। যিহেতু গোটেইকেইজনে ৰোজা ৰাখিছিল, তো সিমান কাম নাছিল। আৰু ডাইৰেক্ট ইফতাৰ কৰিব মানে টাইম হ'লে, সেইকাৰণে আৰু ইফতাৰো আমাৰ চিম্পুলেই, সদায় সেই আমি বুট বনাওঁৱেই। আৰু আজি বুটৰ লগত মই পোলাও বনাইছোঁ। পিছে মোৰ পোলাও ৰেচিপিটো একেবাৰে চিম্পুল দে ৰাইজ, ইমান মানে হেভি নহয়। সকলোৱে যেনেকৈ বনায় ময়ো তেনেকৈ বনাওঁ। ফাৰ্ষ্ট টাইম ঘি দিছোঁ, ঘিও শেষ হৈ গ'ল, সেইকাৰণে মানে অলপ ৰিফাইনো দিলোঁ। তেলটো গৰম হোৱাৰ পিছতে মই পিঁয়াজখিনি বহাই দিছোঁ। আৰু যিহেতু বগা পোলাও বনাম, সেইকাৰণে মই অলপ চেনিও দিছোঁ পিঁয়াজৰ লগত। মোটামুটি মই 20 মিনিটমান ভাজিয়ে আছোঁ, হাত বেদনা কৰি যায়। সেইকাৰণে মই পোলাওটো কমেই বনাওঁ, কিন্তু পোলাও খাই যিহেতু ভাল লাগে সেইকাৰণে বনাওঁ। মই হালধীয়া পোলাও বনাওঁ, যদি কাৰোবাক ৰেচিপি লাগে না তে ৰেচিপি বুলি কমেণ্ট কৰিব, মই নিশ্চয় দিম সেইটোও। আৰু এই দিনত যদি আপোনালোকে ৰোজা ৰখা নাই না, তেনেহ'লে আপোনাক আৰু কি ক'ম, কাৰণ এই দিনটো আমি ঘূৰাই নাপাওঁ। বহুত ধুনীয়া দিন আৰু বহুত সোনকালে ৰোজাকেইটা গৈ আছে। আৰু বেছি নাই, আজি 12 নম্বৰ ৰোজা। পোলাওৰ লগত ভাবিলোঁ কণীও দিওঁ, যেইজন মানুহ সেইজন। আৰু এই লাওৰ পাতৰ মই খানা বনাইছিলোঁ। বাছ এইখিনি আছিল আমাৰ ইফতাৰৰ যোগাৰ। তাৰে পিছত আমাৰ ইফতাৰ টাইম হ'বই, সেইকাৰণে সকলোবিলাক আমি ৰেডি কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল আৰু নিশ্চয় কমেণ্টত আপোনালোকে জনাব। অ'কে বাই গাইজ।